ভাই বিজয় দাদা বৈকুণ্ঠৰ পাৰিষদ আমি দুইজন যে জনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগী নৰম যক্ষ ৰক্ষ মানৱে দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধন তেনেহেনে দেৱতাৰ নীতে নীতে আমি চৰণ দৰ্শন কৰিব পাৰিম কোৱা দাদা আমাতকৈ আৰু কোনোবা আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ নিচিনা সৌভাগ্যৱান সঁচা ভাই ভাগ্যৱান আমাৰ নিচিনা নাই কোনো এই বিশ্ব ব্ৰহ্মাণ্ডত তথাপিও মনো হৈ ৰাখিও দাদা কিবা হেতু দেখুৱা আজি তোমাৰ বিষাদিত মন ভাই বিজয় দাদা পৰা নাই একোকে বুজাব কিয় আজি মন মোৰ হৈছে চঞ্চল কোনোবাই কয় যেন সুদূৰৰ পৰা শেষ হ'ব অতি শীঘ্ৰে সুখৰ জীৱন পৰি হৰি বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব যেন দুয়ো আমি যন্ত্ৰণা শেষ দাদা ভাই সাথে নতুবা চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰি লৈ লভিছো আশ্ৰয় আমি পৰম আত্মা কৃপাময়ৰ চৰণ তেনেস্থলত কিয় বাৰু মিছাতে হৈছা চিন্তিত অদূৰলৈ কোনোবাই সুললিত কণ্ঠে এইফাললৈকে আহিব লাগিছে যিয়ে কি নহওক লাগে নোৱাৰে লভিব এবে হৰিৰ দৰ্শন অনন্তৰ তন্তাময়ী বিশ্বমত নোৱাব জন্মাব ব্যাঘাত পুৰ কৃষ্ণ হৰি
তোমালোক কাৰ অনুমতি লৈ প্ৰৱেশিছা এই বৈকুণ্ঠপুৰে? ব্ৰহ্মাৰ মানৱ পুত্ৰ আমেশ্বৰীজন শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি ঘূৰি ফুৰো বিশ্বব্ৰহ্মাণ্ড। দেখিয়েই পাৰিছো চিনিব গদাধাৰী দুইজন দ্বাৰক্ষী বৈকুণ্ঠপুৰী। সেইবাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৰ আলয়। অনুমতি নাপালে প্ৰভু নোৱাৰিম এৰিব পথ ইমান সহজে। তাৰোপৰি এইদৰে উলংগ বেপেৰে নোৱাৰো, কদাপি যাব দিব নোৱাৰো প্ৰভুৰ পাশে। ইমান অপমান কোনে ৰদাম্বিক কৰি এই বৈষ্ণৱক অপমান কৰি আপোনাৰ নাম কিয় মাতিছে আপুনি? বৈষ্ণৱ ওর হের চারিক্ষিত্য ব্রহ্মার এনেদৰে বিভৎসৰ পেৰে অহাৰাই কাহাৰিও ভকতে বৈষ্ণৱ। এতিয়াও সন্মানেৰে জনাও তহঁতক অতি শীঘ্ৰে এই স্থান পাৰ কৰি চলি নকৰো এতিয়া কি কৰিবি দাম্ভিক কৰি? অসহ্য, অতি অসহ্য। বয়সত বালক যদিও অতিকে দুৰন্ত ইহঁত বৰ্বৰৰ দল। শুন হেৰ অধম বালক, অবিলম্বে স্থান কৰ পৰিত্যাগ। অসহ্য, অতি অসহ্য আৰু সহ্য নহয় ইমান অপমান। যা হেৰ উদণ্ড বালক, অবিলম্বে স্থান কৰ। ইমান অপমান কোন হেৰ ধন কৰি তপৰ মাৰ্জনা আৰু বিষ্ণু ভক্ত বুলি উলংগ বালক বুলি বাৰে বাৰে বিষ্ণু পিছতাক জগত পৰাইতো আমি ব্ৰহ্মাৰ হত হৰি চৰণ চিন্তি আহিছো আমি চাৰি ভক্তি মিলি। কিন্তু অহংকাৰত মত্ত হৈ হিতাহিত জ্ঞান হেৰুৱাই অপমান কৰি নিৰ্ভুৰ বৈকুণ্ঠৰ উপস্থিতি নহয় নহয় চাৰি বিদ্যাৰ দিছো হঠাৎ অবিলম্বে জন্মগ্ৰহণ কৰি অসুৰ কুলাপ দুৰ্ধৰ্ষ দানৱ ৰূপে পৃথিৱী নাজানি নিশ্চয় যে আমি মহাভুল কৰিলো। ক্ষমা কৰা কীৰ্তগণ, কৰিছো কাকুতি। প্রভুর সেবার করা নকৰা বন্তি। এই ভিক্ষা আমি মাগিছো না। মাগিছো না। চাৰি সিদ্ধ পৰম বৈষ্ণৱ ৰৈ আছে মোৰেই প্ৰতীক্ষাত। দুয়ো আমি সভক্তিৰে জনাও প্ৰণাম। নারায়ণ 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 মুখে
যুগুলা শুনিলো যে মালি সেইদিনা সেয়া তপ দিলো চক্ৰপাণি। হে প্ৰভু কমলালোচন, তোমাৰ অপাৰ দয়া কৰুণা সাগৰ দিয়া স্থান চৰণ কালত, তোমাৰ অনন্ত নাম শ্ৰৱণ কীৰ্তন একমাত্ৰ লক্ষ্য জীৱন। হে নাৰায়ণ কৃপাময়, দয়া কৰি স্থান দিয়া ৰাতুল চৰণত। উঠা সিদ্ধগণ, তুষ্ট মই তোমা খবৰ ভক্তি কীৰ্তনৰ। তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে অপৰাধ লগালে। দুই ভিতৰ দোষৰ বাবে ময়ো আজি অপৰাধী হৈ ক্ষমা ভিক্ষা খুজিছো। বিহিলা উচিত দণ্ড অপৰাধী দুয়োৰে। তাৰ বাবে মই নকৰো আক্ষেপ। সিদ্ধগণ, ভক্তদ্ৰোহী যদি হয় কোনোজন, সিজনৰ ক্ষমা নাই জানিবা নিশ্চয়। উঠানলে দগ্ধ হৈ হেৰুৱাই কিতাপী তোমাৰ সেৱক দুয়ো জয় বিজয় অভিশাপ দিলো ভয়ংকৰ। তাৰ বাবে অনুতপ্ত হলো সিদ্ধগণ। দণ্ড দিয়া জগন্নাথ, শিৰ পাতিলো মামে বিধাতাৰ আশীৰ্বাদ তুলি। নকৰা আক্ষেপ সিদ্ধগণ, অভিমানী সেৱকৰ দৰ্পচূৰ্ণৰ হেতু অভিশাপ দিয়ালো মই নিজে। কৰ্মফল ভোগ কৰি নিজ কৰ্মগুণে পুনৰ আহিব দুয়ো বৈকুণ্ঠপুৰীলৈ। যোৱা এবে সিদ্ধগণ, নকৰিবা মনত সংশয়। নৰ নাৰী এই ব্ৰহ্মাণ্ডৰ সকলোৰে অধিকাৰী তুমি। তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু। দিয়া প্ৰভু আশীৰ্বাদ, তোমাৰ পদ যেন থাকে সদা ভকতি আমাৰ। যোৱা সিদ্ধগণ, তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক। হৰি পদে ভজ মন, হৰি পদে ভজ, হৰি পদে ভজ মন, হৰি পদে ভজ, হৰি পদে ভজ মন, হৰি পদে ভজ, হৰি পদে ভজ মন, হৰি পদে ভজ। দিয়া পুজি প্ৰভু চৰণত তোমাৰ। তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ। হৰি পদে ভজ মন, হৰি পদে ভজ, হৰি পদে ভজ মন, হৰি পদে ভজ। পাৰিষদ জয় আৰু বিজয়। প্ৰভু 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 ৰক্ষা উঠা ভক্তদয়, নকৰিবা মনত সংশয়। বৈৰী ভাৱে চিন্তা কৰি মোক মুক্তি লাভ কৰিবা সহজে। বৈৰী ভাৱে চিন্তা কৰি লভিম মুকুতি আমি তজু প্ৰসাদত। প্ৰভু বুজা নাই মহিমা তোমাৰ। কোৱা কোৱা প্ৰভু, কি দৰে তাৰিম আমি তুষ্টৰে মায়া। শুনা হেৰা ভক্ত দুয়োজন, ব্ৰহ্ম সাপ কদাপিও নকৰো খণ্ডন। এবাৰ এবাৰ কৰি
জন্ম লভি তিনিবাৰ দেৱদ্ৰোহী ভক্তদ্ৰোহী আৰু বিশ্বদ্ৰোহী হৈ যেতিয়াই বৈষ্ণৱৰ দ্ৰোহ আচৰিবা তেতিয়াই দেখা দিম মই প্ৰতিহিতন যোৱা এবে বৈকুণ্ঠৰ পৰা কাশ্যপৰ ঔৰসত প্ৰথমে জন্ম লবা তিতিৰ গৰ্ভ বলা দেৱী জয় মন যাই পারি